বান্দৰদেৱাত বৃহৎ পৰিমাণৰ ড্ৰাগছ মটৰচাইকেলসহ এজনক আটক কৰিলে বান্দৰদেৱা আৰক্ষীয়ে। বান্দৰদেৱা গাঁওৰক্ষী বাহিনীৰ সহযোগত বান্দৰদেৱা আৰক্ষী চকীৰ উপ পৰিদৰ্শক অৰূপ কুমাৰ থাপাৰ নেতৃত্বত চলা অভিযানত বিশ্বনাথৰ বাঘমাৰীৰ পৰা আহি থকা AS 12X7148 নম্বৰৰ মটৰচাইকেলখনত ড্ৰাগছ কঢ়িয়াই অনা জালাল উদ্দিনক আটক কৰে। বান্দৰদেৱা আৰক্ষীৰ এই সফল অভিযানত সহযোগিতা আগবঢ়োৱা বান্দৰদেৱা গাঁওৰক্ষী বাহিনীয়ে কয় যে বান্দৰদেৱাত চলি থকা ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাসকলক এজন এজনকৈ আটক কৰি আইনীভাৱে শাস্তি দিছে। বাগমাৰী পৰা মালটো মোক হেৰিত দিছিলে, গহপুৰত দিছিলে। কিমান টকাৰ? নাজানো ছাৰ, বেলেগে দিছিলে। এইটো আগৰ পৰা বিজনেছ কৰিছে নে আজি? নাই কৰা, আজি প্ৰথম আহিছা? প্ৰথম আহিছিলে। আজি প্ৰথম? হয় ছাৰ। ইয়াত কাক দিব লাগিছিলে? ইয়াত এজনে মানে ইহঁতে ফোন যোগাযোগ কৰি আছিলে, মোক কৈছে আগতটো কৰিছা বোলা নহয় জানো? নাই কৰা ছাৰ, নাই কৰা। কিমান আনিছিলা? 2 পেকেট। 2 পেকেট ন? সফলতাটো আপোনালোকৰ যথেষ্ট? নাই এতিয়ালৈকে একো ক'ব পৰা নাই। আমি তদন্ত কৰি আছোঁ, পিছত জনাম আপোনাক দেই। ইমান দিন আমি কষ্ট কৰি আছোঁ, এইটো ধৰিম বুলি VDP পাৰ্টি আৰু গাঁও সুৰক্ষা বাহিনী আমি মিলি কিনে আৰু পুলিচ মিলি কিনে আমি বহুত দিন পৰা আমি তদন্ত কৰি আছিলোঁ এইটো ড্ৰাগছ ধৰিবলৈ পাম বুলি। আজি একটা খবৰ পোৱা মতে আমি এইটো ট্ৰাই কৰিছোঁ, সক্ষম হৈছোঁ। আজি আমাৰ এইটো জিৰ' আমি শুরু কৰিছোঁ আৰু অহা দিনত আমি ইয়াতকৈ আৰু বেছিকৈ কৰি কিনি বান্দৰদেৱাতে একটা ভাল একটা সুৰক্ষিত জেগা বনাম বুলি আমি আশা কৰিছোঁ। হয়, আজি আমি প্ৰায় 12টামান বজাৰ পৰা আমি অনুসন্ধান কৰি আমাৰ ফোন সূত্ৰে আমাৰ খবৰ পাইছিলোঁ। খবৰ পোৱাৰ কাৰণৰ পৰা আমি 12টা বজাৰ পৰা ইয়াত ৰখি আমাৰ VDP আৰু গাঁও সুৰক্ষা কমিটি আৰু আমাৰ বান্দৰদেৱা আৰক্ষী চকী অৱশেষত আমি সক্ষম হ'লোঁ। 2 পেকেট পাইছোঁ। আমি এতিয়া তেখেতক সোধা পোছা কৰি মেলি আৰু বাঘমাৰীৰ পৰা আনিছোঁ বুলি কৈছে তেখেত জালাল উদ্দিন। হয়, এতিয়া তেখেতক এতিয়া থানালৈ লৈ গৈছে। থানালৈ নি পেলাই তাৰপিছত সোধ পোছ কৰিব। সোধ পোছ কৰাৰ পিছত তেতিয়া পিছতহে আমি ক'ব পৰা হ'ব কেনেকৈ কি হ'ব।